নমস্কাৰ সকলোকে আজিৰ ভিডিঅ'টোৰ টাইটেল দেখি আপোনালোকে ধৰিব পাৰিছেই চাগে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে যোৱা বছৰ আমি এটা চ্যালেঞ্জ লৈছিলো য'ত আমি কেৱল মাত্ৰ এটা লট লৈ নিফটিৰ অপচনছত ট্ৰেড কৰিছিলো আৰু সেই ট্ৰেডবোৰ লৈ কি আমাৰ লাভ বা লোকসান হ'ল তাৰে আমি এখন ভেৰিফাইড পিএনএল শেয়াৰ কৰোঁ কাৰণ আপোনালোকেতো জানেই আজিকালি কিমান এনেকুৱা ক্লোন এপছবোৰ আহিছে যোনবোৰৰ ব্যৱহাৰ কৰি কিছুমান ইউটিউবাৰে ফেক স্ক্ৰীনশ্বট মানুহক দেখাই থাকে এনেকৈ ফোনটো ৰিফ্ৰেছ কৰি দেখুৱাই থাকে আজি কিমান এনেকৈ ডাঙৰ প্ৰফিট পালো মোৰ আপুনি এই টেলিগ্ৰাম চেনেলটো জয়েন কৰক আপুনিও এনেকৈ প্ৰফিট কৰিব পাৰিব এইবোৰ ক্লোন এপছৰ ব্যৱহাৰ কৰি কিছুমানে এনেকুৱা ভুল পিএনএল দেখাই থাকে যোনবোৰ চাই মানুহৰ মনত কিছুমান ট্ৰেডিংৰ প্ৰতি কিছুমান ভুল ধাৰণাৰ সৃষ্টি হৈছে আৰু সেইভাবে আমাৰ এই চেনেলটোত আমি কেৱল মাত্ৰ ভেৰিফাইড পিএনএল শেয়াৰ কৰোঁ আৰু লাভতকৈ বেছি আমি লুজিং ডেজ কেইটাত বেছিকৈ ফোকাস কৰোঁ যাতে কোনোবাই যদি নতুনকৈ ট্ৰেডিংটো সিৰিয়াসলি শিকিম বুলি ভাবিছে তেনেহলে তেওঁ যাতে এটা ৰিয়েলিষ্টিক এক্সপেক্টেশন ৰাখি এটা শুদ্ধ দিশত আগুৱাই যাব পাৰে আমাৰ এই এটা লটৰ চ্যালেঞ্জটোৰ বাবে আমি ব্যৱহাৰ কৰিছো 80000 টকাৰ কেপিটেল এতিয়া কিছু সকল লোকে ভাবিব পাৰে যে 80000 টকাৰ কেপিটেলনো কিয় লাগে এটা লট ট্ৰেড কৰিবলৈ যদি নিফটিৰ ইন্ডামানিও অপচন ট্ৰেড কৰো তেনেহলেতো 16-17000 পোৱাই যায় তেনেহলে 80000 টকানো কিয় লাগে ইয়াৰ কাৰণটো আপুনি ভিডিঅটো আগলৈ চাই থাকিলে গম পাব গতিকে আহক এতিয়া ডাইৰেক্টলি স্ক্ৰিনলৈ যাওঁ এতিয়া এইখন হ'ল এপ্ৰিল 2025 ৰ পৰা মাৰ্চ 2026 লৈ আমাৰ পিএনএল ষ্টেটমেন্টখন আমি আমাৰ আগৰ ভিডিঅটোত 2025 ৰ ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিল মাহ তিনিটা মাহ এটা চাইছিলো আৰু এইটো ভিডিঅত আমি গোটেই ফাইনান্সিয়েল ইয়াৰটোত আমি যি এটা লট লৈ পেলে চ্যালেঞ্জ লৈছিলো সেই এটা লট লৈ চ্যালেঞ্জত যি লাভ বা লোকসান আহিল তাৰেই এইখন হ'ল ষ্টেটমেন্টখন এতিয়া ইয়াতে মই এটা ইম্পৰ্টেন্ট পইণ্ট ডিসকাস কৰিব গৈ আছো গতিকে মন দি শুনিব এতিয়া আপোনালোকে দেখিব পাৰিছে এপ্ৰিল মান্থ এটো ইয়াত কিমান কেইটা কন্টিনিউয়াস লস গৈছে দেখিছে নহয় আকৌ ইফালে যদি আপুনি আগষ্টটো চাই ইয়াত আপুনি দেখিব পাইছে অকল দুদিনেই মই লাভ পাইছো গোটেই আগষ্ট মাহটোত এই 18 তাৰিখে আৰু 22 তাৰিখে মই অকল লাভ পাইছো বাকি গোটেই কেইদিন লস হৈছে কিন্তু তাৰ পিছতো আমি 1,24,000 টকাৰ প্ৰফিটটো পাইছো এক বছৰত আপুনি হয় এক বছৰত 1,24,000 টকা তেনেই কম কিন্তু আপুনি এইটো ভাবিব লাগিব যে এই 1,24,000 টকাটো আমি মাত্ৰ এটা লট লৈ পেলে আৰ্ন কৰিছো গোটেই বছৰটোত এতিয়া আপুনি যদি এই 2-3 মাহ বা 4 মাহ লোকসানৰ পিছত আপুনি ভাবে যে নাই মই এটা বেলেগ ষ্ট্ৰেটেজি লও এটোত বহুত লোকসান হৈ আছে আকৌ হেতুত যাব হেতুত ড্ৰডাউন ফেস আহিলে বেলেগ এটাত যাব সেই তেনেকৈ আপুনি কেতিয়াও প্ৰফিটেবল বনিবই নোৱাৰিব গতিকে আপুনি জিএ মেথড ফলো নকৰক কিয় আপুনি হেতুত মিনিমাম এক বছৰ সময় দিবই লাগিব এতিয়া বহুতে ভাবিব পাৰে যে এক বছৰ সময় দিয়াৰ পিছতো যদি লাভ নাহে তেতিয়া কি হ'ব সেইখিনি আনসাৰ্টেইনিটিটো সকলো বিজনেছতেই আছে এনেকুৱা কোনো গ্যাৰান্টিড বস্তুটো নাই যে এটো কাম কৰিলে এটো হ'বই কিন্তু আপুনি হয়তো ট্ৰেডিংত নহমাবই আৰু যদি হুমায় তেনেহলে মিনিমাম এক বছৰ সময় আপুনি দিবই লাগিব আপোনাৰ ষ্ট্ৰেটেজিটো কাম কৰিবৰ কাৰণে যদি ময়ো কেটামান মাহ লোকসানত যোৱাৰ পিছতেই উলাই দিলো হয় তেনেহলে লাষ্টত এই প্ৰফিটবোৰ নাপালোৱে হয় লাষ্টৰ যোনে ডাঙৰ প্ৰফিট পাইছো সেইবোৰ নাপালোৱে হয় আৰু লাষ্টত মাইনাছত উলাব লাগিল হয় গতিকে মই সেইভাবে কওঁ আপোনাৰ জিএ মেথড নহক কিয় হেতু আপুনি কনসিস্টেন্টলি ফলো কৰিব লাগিব আৰু এটো আপুনি একচেপ্ট কৰিবই লাগিব যেহেতু এটো অপচন বাইং হয় 6-7 মাহ 8 মাহ মানটো আপোনাৰ পকেটত একো নাহে আপোনাৰ জিৰো থাকিব আৰু হয়তো কিবা অলপ লোকসানতো থাকিব পাৰে কিন্তু 3-4 মাহ এনেকুৱা ডাঙৰ প্ৰফিট আহিব যে আপোনাৰ গোটেই 12 মাহৰ এভাৰেজটো মিলি যাব এভাৰেজ যদি আপুনি লাষ্টত কৰে তেনেহলে 6-8% ৰ ভিতৰত মান্থলি এভাৰেজ আনিব পাৰি হেতু পসিবল হয় আৰু এটা ৰিয়েলিস্টিক যদি আপুনি গোল ৰাখিব বিচাৰে হেতু হ'ব যে আপুনি মান্থলি 5-7% আনাটো টাৰ্গেট কৰক হেতু এটা পসিবল হয় হেতু এটা ৰিয়েলিস্টিক টাৰ্গেট হয় আৰু জুনে কৈছে 3-4 মাহত মই কেপিটেল ডাবল কৰি দিম মোৰ এই কোৰ্সটো কিনক তেওঁলোকৰ পৰা দূৰত থাকাই ভাল এতিয়া আহিছো কেপিটেল ৰিকুৱায়াৰমেন্টত মই ভিডিওটোৰ আৰম্ভণিতে কৈছো যে মই 80000 টকাৰ কেপিটেল লৈছো এই সিৰিজটোৰ বাবে এতিয়া ইয়াৰ কাৰণটো হ'ল এইটো চাওক অক্টোবৰ মাহ ইয়াত আপুনি দেখিব পাৰিছে 8 তাৰিখে এইটো 8 তাৰিখ অক্টোবৰৰ ইয়াত আমাৰ 7900 টকাৰ লোকসান হৈছে আকৌ 9 তাৰিখ 3900 গ'ল
7600 গ'ল 5000 গ'ল অলমোস্ট তাৰপিছত 3800 গ'ল তাৰপিছত 17 তাৰিখে 12400 অলমোস্ট আহিলে এতিয়া এই ইমানবোৰ লছ হোৱাৰ পিছতো কিন্তু যেতিয়াই ট্ৰেড আহে আপুনি ল'ব লাগিব আপুনি নিজৰ সিস্টেমটোক কনসিস্টেন্টলি ফলো কৰিবই লাগিব কন্টিনিউয়াস ট্ৰেডবোৰ লছত গৈ থাকিলে এটা ভয় লাগিব আপোনাৰ যে ইমান কিটা আগত লছ গৈছে এটো বা কি হয় কিন্তু তথাপি আপুনি যেতিয়াই সিস্টেমৰ মতে ট্ৰেড আহে হেতু লবই লাগিব আৰু তাৰ বাবে আপোনাৰ প্ৰথমটো বস্তু প্ৰয়োজন হ'ব হেতু হ'ল এটা ষ্ট্ৰং ট্ৰেডিং সাইকোলজি আপুনি ট্ৰেডিং সাইকোলজি ডেভেলপ কৰিবই লাগিব আৰু দ্বিতীয়টো বস্তু হ'ল obviously টকা আপোনাৰ ট্ৰেডিং একাউণ্টত টকা থাকিলেহে আপুনি অৰ্ডাৰ এক্সিকিউট কৰিব পাৰিব গতিকে সেইভাবেই মই কৈছো এই এপ্ৰিল মাহত আপুনি দেখিছে কিমান লছ গৈছে কন্টিনিউয়াস এনেকৈ সেপ্টেম্বৰ মাহত দেখিছে অক্টোবৰ মাহত মই যদি 30-40,000 টকা লৈ আহিলো হয় এই জুলাই মাহ মানতেই মোৰ হয়তো এই সিৰিজটো বন্ধ হৈ থাকিল হয় এই 1,24,000 টকাৰ প্ৰফিট হোৱাটো দূৰৰ কথা মই মাইনাছত ওলাব লাগিল হয় আৰু এইখিনি মানতেই সিৰিজটো ক'বাত বন্ধ হৈ গ'ল হয় সেইভাবেই মই কওঁ যে এটা লটত যদি আপুনি নিফটি অপশনস কৰে তেনেহলে মিনিমাম 80,000 ক্যাপিটেল টু লাগিবই এতিয়া আমি 80,000 টকাৰ ক্যাপিটেলত 1,24,000 টকাৰ এক বছৰত ৰিটাৰ্ণ আনিলো অৰ্থাৎ আমি যদি এটো এভাৰেজ মান্থলি ৰিটাৰ্ণ চাও তেনেহলে আহিব 12.9% আৰু যদি আমি ধৰো যে আমাৰ ক্যাপিটেল 1 লাখ টকা যোনটো মই ৰেকমেন্ড কৰো এটা লটত 1 লাখ টকা লোৱাটো সেই 1 লাখ টকাৰ ক্যাপিটেল যদি আমি ধৰো তেতিয়া আমাৰ মান্থলি ৰিটাৰ্ণ আহি যাব 10.33% আৰু যোনটো বহুতেই ভাল ৰিটাৰ্ণ আপোনাৰ প্ৰথমত টাৰ্গেট হ'ব লাগে মান্থলি 5% পৰা 7% ভিতৰত ৰিটাৰ্ণ অনাটো তাতকৈ বহু বেছি আনিম বুলি ভাবিলে কিন্তু কেতিয়াবা আপুনি সমস্যাত পৰিব পাৰে বহু সংখ্যক লোকে ভাবে যে ট্ৰেডিংত প্ৰফিট অনাৰ বাবে আটাইতকৈ ইম্পৰ্টেন্ট বস্তুটো হ'ল স্ট্ৰেটেজি কোড বাই কৰিম কোড সেল কৰিম কি ইন্ডিকেটৰ লগাম হেতুৱে আটাইতকৈ বেছি ইম্পৰ্টেন্ট কিন্তু হেতু একদমেই সঁচা নহয় আটাইতকৈ মেইন বস্তুটো হৈছে ৰিস্ক মেনেজমেন্ট আৰু ট্ৰেডিং সাইকোলজি এই ৰিস্ক মেনেজমেন্ট আৰু ট্ৰেডিং সাইকোলজিৰ অবিহনে কোনো স্ট্ৰেটেজিয়ে কেতিয়াও কাম নকৰে তাৰ মানে এটো নহয় যে আপুনি কোনো স্ট্ৰেটেজি নোহোৱাকে য'ত মন যায় ততেই বাই বা সেল কৰিব আপোনাক এনেকুৱা এটা ম্যাথমেটিক্যাল ফৰ্মুলা লাগিবই যোনটো সহায়ত আপুনি বাই বা সেল কৰিব সেই ফৰ্মুলাটো বা স্ট্ৰেটেজিটো যিকোনো হ'ব পাৰে এনেকুৱা নহয় যে মই যি ব্যৱহাৰ কৰো হেতুৱে ভাল কিন্তু আপুনি এইটো কথা জানি থোৱাটো ভাল যে সেই স্ট্ৰেটেজিটো আপোনাৰ সিস্টেমৰ অকল 20% হে হয় মেইন বস্তু হ'ল ট্ৰেডিং সাইকোলজি আৰু ৰিস্ক মেনেজমেন্ট সেই দুটা বস্তু ষ্ট্ৰং থাকিলেহে আপুনি এজন প্ৰফিটেবল ট্ৰেডাৰ বনিব পাৰিব ৰিস্ক মেনেজমেন্ট আৰু ট্ৰেডিং সাইকোলজিৰ ওপৰত আৰু বহুতো ভিডিও আহি আছে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আকৌ এটা নতুন ভিডিওত লগ পাম তেতিয়ালৈ ট্ৰেড স্মাৰ্ট ষ্টে হেলথি এণ্ড কিপ লাৰ্নিং